Good morning students. Lakshya Computer Training Institute or ফালৰ পৰা আজি আমি ফটোশ্বপত আৰু নতুন টেকনিক্স বিলাক শিকাম তো বলা আৰম্ভ কৰো তো ফাইলত যাও ফাইলত যোৱাৰ পিছত আমি ওপেনত যাম ওপেনত যোৱাৰ পিছত ফাৰ্স্ট আমি মানিলোৱা মই এই ফটোটো সিলেক্ট কৰিলো এটো আমাৰ এটা তুমি চাব পাৰা এটা চাহৰ কাপ ইয়াত মই কি কৰিম এটা ধুনিয়াকে মানে এটা ভাব যে গৰম চাৰ ভাপ ওলাই সেই বস্তুটো ইয়াত দেখাব বিচাৰিছো এটো মই হৰু কৰি ইয়াত ডাবল ক্লিক কৰিবা ইয়া তুমি এনেকে মুভ কৰিবা এটো সো হৰু হৈ গল ঠিক আছে ডাবল ক্লিক কৰিলে হয় কেতিয়াবা নহয় তেনেকে হৰু কৰি লবা এতিয়া আমি নেক্সট ফাইলত যাম ওপেন আৰু ইয়াৰ পা আমি লৈ লম এটো লৈ লব পাৰো ঠিক আছে এই পিকচাৰটো লৈ ললো এটো মুভ কৰিম বাহিৰত লৈ আনিম এতিয়া বাহিৰত লৈ আনাৰ পিছত এতিয়া মই কি কৰিম এই মুভ টুলটো ক্লিক কৰিম এটো মোৰ সিলেক্ট আছে এতিয়া মই লেয়াৰত এতিয়া মই ইমেজ ইয়াত তুমি চাব পাৰা এডজাস্টমেন্ট আৰু ইয়াত এটো প্ৰেছ কৰি দিম ইনভাৰ্ট এটো কৰাৰ পিছত তুমি এডিটত যাবা এডিটত যোৱাৰ পিছত ইয়াত তুমি চাব পাৰা ডিফাইন ব্ৰাছ প্ৰিসেট ইয়াত ক্লিক কৰিবা আৰু ইয়াত এটো ওকে কৰি দিবা ইয়াত 536 লিখা আছে ইয়াত ওকে কৰি দিবা এটো ওকে কৰাৰ পিছত তুমি যাবাগে ব্ৰাছত ইয়াত আমাৰ ব্ৰাছ আছে আমি ব্ৰাছ সিলেক্ট কৰিলো আৰু এই বস্তুটো আহি গৈছে এতিয়া আমি কি কৰিম ইয়াত আমি মুভ কৰিলো সৰি এফালে আমি লৈ আনো এটো এতিয়া মই এটো হৰু কৰিম এটো ব্ৰাছটো অলপ ডাঙৰ হৈ আছে ব্ৰাছটো অলপ হৰু কৰি লবা এটো সোৱা ঠিক আছে এটো এডজাস্ট কৰি লবা আৰু ইয়াত ক্লিক কৰি দিবা তো সোৱা কিমান ধুনিয়াকে এই ফটোটো আমাৰ আহি গৈছে ওকে তো এনেকে আমাৰ আৰু বিভিন্ন ধৰণৰ তুমি ডিজাইন ইয়াত দিব পাৰিবা বলা ষ্টুডেন্ট এতিয়া আমি আৰু এটা টাস্ক তোমালোকক দেখাও ফাইলত যাও ওপেন কৰিবা ওপেন কৰাৰ পিছত তলৰ ফালে যাবা তলৰ ফালে এই যে ডগটো আছে এটো আমি সিলেক্ট কৰি লম এই পিকচাৰটো এতিয়া এই ডগৰ যে ফেন্সিংটো আছে এটো আমি গুছাব ট্রাই কৰিম ঠিক আছে এই যে ফেন্সিংটো আছে ইয়াত দিয়া আছে এটো গুছাব ট্রাই কৰিম তাৰ কাৰণে আমি কি কৰিম ইয়াত আমাৰ যোনটো পিকচাৰ আছে ইয়াৰ এটা লেয়াৰ বনালো লেয়াৰটো শৰ্টকাটত বনাবৰ কাৰণে কন্ট্ৰোল প্লাস জে প্ৰেছ কৰিবা ইয়াৰ শৰ্টকাট হৈ গল ইয়া ৰাইট ক্লিক কৰিও তুমি বনাব পাৰা ইয়াৰ পা ঠিক আছে ডুপ্লিকেট লেয়াৰ বনাই দিব পাৰা তো আমাৰ লেয়াৰ হৈ গল লেয়াৰ 1 আহি গল এতিয়া আমি এটো সিলেক্ট কৰিম লেয়াৰ 1 আমি সিলেক্ট কৰিলম লেয়াৰ 1 সিলেক্ট কৰাৰ পিছত ইয়াত ক্লিক কৰিবা এটো হল তোমাৰ ইয়াত তুমি চাব পাৰা কুইক মার্কস মোড আছে কুইক মার্কস মোডত ক্লিক কৰিব লাগিব ওকে তো কুইক মার্কস মোডত আমি ক্লিক কৰিম ইয়াত আমি ক্লিক কৰি দিও ইয়াত আমাৰ ক্লিক কৰাৰ পিছত এটো আমি ক্লিক কৰি দিলো কুইক মার্কস মোডত ক্লিক কৰাৰ পিছত এতিয়া আমি যামগে ইয়াত ব্ৰাছ আমি ব্ৰাছ সিলেক্ট কৰিম আৰু ব্ৰাছ আমাৰ ইয়াৰ পা তুমি সিলেক্ট কৰি লবা এটো 50 সাইজটো 50 হ'ব লাগিব আৰু সাইজ আমাৰ 24 এ থাকিব অলপ ঠিক আছে এটোৱে থাকিব আৰু এতিয়া আমি কি কৰিম শিফট প্ৰেছ কৰিম ইয়াত এবাৰ ক্লিক কৰাৰ পিছত যেতিয়া তুমি শিফট প্ৰেছ কৰিবা মানে হোল্ড কৰি থবা তাৰ পিছত তুমি ক্লিক কৰাৰ লগে লগে লাইন আহি গল তেনেকে তুমি ইয়াত ক্লিক কৰিবা সোৱা ইয়াৰ পা ইয়াৰ লগে লাইন আহি গল ইয়াত ক্লিক কৰিম এনেকে লাইন আহি গল এনেকে তুমি এই বস্তুটো বনাই লবা এতিয়া এনেকে আহিছে এটো নহব কন্ট্ৰোল অল্টাৰ জেড প্ৰেছ কৰা আনডু কৰি লোৱা এতিয়া তুমি ইয়াত আনিব পাৰা ইয়াত তুমি শিফট প্ৰেছ হোল্ড কৰিবা আৰু ইয়াত প্ৰথমত ক্লিক কৰিবা ইয়াত এবাৰ ক্লিক কৰাৰ পিছত শিফট ইয়াত শিফট প্ৰেছ কৰি এনেকে ক্লিক কৰিবা ইয়াত ক্লিক কৰিবা এনেকে তুমি এই গুটেই বস্তু বিলাক কি কৰিবা কভাৰ কৰি লবা ঠিক আছে এনেকে কভাৰ কৰি লবা তো আমি ফেন্সিং টু কভাৰ কৰি ললো ফেন্সিং টু কভাৰ কৰাৰ পিছত আমাৰ যাব লাগিব এতিয়া ওকে এটো আমাৰ হৈ গল এতিয়া আমি আকৌ ইয়াত ক্লিক কৰিম এতিয়া সোৱা এটো সিলেক্ট হৈ গল ঠিক আছে এটো আমাৰ সিলেক্ট হৈ গল এতিয়া আমি কি কৰিম এতিয়া আমি সিলেক্টত যোৱাৰ পিছত আমি সিলেক্ট কৰিম ইনভার্স এতিয়া আমাৰ ইনভার্স হৈ গল এতিয়া আমি সিলেক্টত যাম আকৌ মডিফাই যাম এক্সপেন্ডত যাম এটো আমাৰ 7 আছে 7 এ থাকিব দিয়া ওকে কৰি দিবা ওকে কৰাৰ পিছত এডিটত যাবা ফিল আছে ফিলত গৈ কিনে ইয়াত কন্টেন্ট ওয়্যাৰ যদি না থাকে বেলেগ যদি থাকে তুমি কন্টেন্ট এৱেৰ কৰি দিবা আৰু ওকে কৰি দিবা আৰু এটো সোৱা তোমাৰ কমপ্লিটলি গুছি গল তাৰ পিছত তুমি যাবা সিলেক্টত আৰু এটো কৰি দিবা ডিসিলেক্ট তো তোমাৰ এটো হৈ গল ষ্টুডেন্ট মই তোমালোকক আৰু এটা টাস্ক দেখাও তো মানি লোৱা কোনোবা পিকচাৰ বিলাক তুমি চাবা ওয়েডিং পিকচাৰ যে থাকে বিয়াৰ পিকচাৰ্স বিলাক থাকে যে তাত কিবা কিবি এডিট কৰা হয় যেনেকৈ এই পিকচাৰটো আছে এতিয়া এই পিকচাৰত
কি কৰিব বিচাৰিছোঁ যে ইয়াত দুটা প্লেন আনিব বিচাৰিছোঁ এতিয়া আমি পাৰ্সোনালি তো কোনো প্লেন ইয়াত দেখাব নোৱাৰিম হেতু কাৰণে প্লেনক এটা পাইলটক ইয়া এটা মানে তাৰ পা অথৰিটিৰ পা এটা তোমাৰ পাৰমিশন লৈ কিনে এইবিলাক কৰিব গলে আমাৰ বহুত পইচা খৰচা হ'ব তাৰ কাৰণে আমি এডিট কৰিম ঠিক আছে তো এই ওয়েড জন্তু এই দুটা যে কাপলস আছে ইয়াৰ ওপৰৰ পা দুটা প্লেন যাব এটো আমি কেনেকৈ কৰিম তো আমি আৰু এটা ফাইল লৈ লম আমি সিমিলাৰ এটা আকাশত উৰা দুটা প্লেন এনেকা যদি পাওঁ তো সেই প্লেনটো মই অলৰেডি বিচাৰি মোৰ ইয়াত সেভ কৰি লৈছো যেনেকৈ এটো আৰু এনেকাও এটো সন্ধ্যাৰ সময়ত মোটামুটি হেতু সময়ত এটো দেখাব লাগিব সো আমি এনেকা ধৰণৰ ক্লায়েন্ট পাইছো তো এটো কি কৰিম আমি জাস্ট এটো মুভ কৰি এফালে লৈ আনিবা এনেকে মুভ কৰি লৈ আনিলা আৰু এটো ইয়াত এডজাস্ট কৰিবা এনেকে লাহেকে এডজাস্ট কৰি দিবা ইয়াত ওকে এটো এডজাস্ট কৰাৰ পিছত এটো তুমি ক্লোজ কৰি দিয়া সিম্পলি এটো এডজাস্ট কৰি দিও এনেকে প্ৰথমত এডজাস্ট কৰাৰ পিছত এন্টাৰ প্ৰেছ কৰিবা এন্টাৰ প্ৰেছ কৰাৰ পিছত এতিয়া তুমি কি কৰিবা কন্ট্ৰোল প্ৰেছ কৰি এই দুটা সিলেক্ট কৰি লবা এই দুটা লেয়াৰ সিলেক্ট হৈ গল সিলেক্ট হোৱাৰ পিছত এডিটত যাবা ইয়াত তুমি চাব পাৰা অটো ব্লেন্ড লেয়াৰ ইয়াত ক্লিক কৰিবা ক্লিক কৰাৰ পিছত তুমি ষ্টেক ইমেজ আছে ইয়াত ক্লিক কৰি ওকে প্ৰেছ কৰি দিবা আৰু তুমি এটা ইউনিক পিকচাৰ তোমাৰ ওচৰত আহি গল ঠিক আছে এটো চোৱা এটো মিলি গৈছে বাহিৰত ইয়াত এবাৰ ক্লিক কৰা এনেকে তো এটো কি ধুনিয়াকে মিলি গৈছে ওকে তো এনেকে মানে সিমিলার পিকচার হ'ব লাগিব এটো ইয়াৰ পা আৰু বঢ়িয়া আমি মিলাব পাৰো কিন্তু বৰ্তমান তোমালোকে বিগিনাৰ্স তাৰ কাৰণে এটো চাব পাৰা ওকে এনেকে কৰি চাবা প্ৰেক্টিস কৰিবা ওকে বলা তোমালোকক আৰু এটা টেকনিক দেখাও ফাইলত যাবা ওপেন কৰিবা ওপেন কৰি কিনে ইয়াৰ পা আমি এটা পিকচাৰ লৈ লম যেনেকে এই পিকচাৰটো আমি লৈ লৈছো এটো আমাৰ ওচৰত এটা পিকচাৰ আহি গল এতিয়া আমি এই যে ল্যাম্পৰ যে লাইটটো আছে ইয়াৰ এটো আমি ফোকাস কৰিম এটো ফোকাস কৰিব কাৰণে তোমালোকে কি কৰিবা ইয়াত পলিগনেল লেজাৰ টুলটো সিলেক্ট কৰিবা ইয়াৰ পা এনেকে ক্লিক কৰি এনেকে ইমান লকে লৈ আনিলা এফালে ইমান লকে লৈ আনিলা আৰু এনেকে ইয়াত ক্লিক কৰি ইয়াত ক্লিক কৰি দিয়া তো এটো কি কৰিব এই এৰিয়াটো ফোকাস কৰিব কেনেকে ফোকাস কৰিব ইয়াত ৰাইট ক্লিক কৰিবা ব্ৰাইটনেস কন্ট্ৰাস্ট আছে ইয়াত ক্লিক কৰিবা ব্ৰাইটনেস তো তুমি এনেকে বঢ়াই দিবা ঠিক আছে এনেকে বঢ়াই দিলা বঢ়াই দিয়াৰ পিছত তুমি ইয়াত ক্লিক কৰিবা এটুত মাৰ্কছত ক্লিক কৰিবা আৰু ইয়াত ফেদাৰ আছে এই ফেদাৰটো অলপ লাহে 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 অলপ কমাই দিবা মানে এই বস্তুটো অলপ কি হ'ব আমাৰ ফেদাৰ মানে কি হ'ব অলপ লাইট হৈ যাব তো মই অলপ এনেকে কৰি দিও তো মানে কি হ'ব ফোকাসটো আহি গৈ আৰু আহাৰ পিছত তোমালোকে এনেকে এটু মিনিমাইজ কৰি দিয়া তো চোৱা কিমান ধুনিয়াকে আমি এটু সেট কৰি দিলো ঠিক আছে